জুবিনৰ লগত এটা সম্পৰ্ক আমাৰ বন্ধুত্বসুলভ গম পায় বা ৩৩টা বছৰ সম্পৰ্ক বিধায়কটো মই এতিয়া হৈছোঁ আৰু যেতিয়া জুবিনক লগ পাওঁ ৰাজনৈতিক কথা বতৰা তেওঁ বহুত উদ্ধত কাৰণ তেওঁ যিবিলাক কথা বতৰা কয় সেই কথা বতৰাবিলাকত আমি শিকিবলগীয়া বহুত থাকে এটা ৰাতি যদি তেওঁ যদি বহি থাকোঁ তেওঁৰ কথা শুনো ইমানেই তেওঁ জ্ঞানৰ এটা ভাণ্ডাৰ তেওঁৰ পৰা শিকিবলগীয়া জানিবলগীয়া কথা থাকে প্ৰতিটো মুহূৰ্তত কয় সুবিধা যেতিয়া পাইছ ভাল কাম কৰ সুবিধা যেতিয়া পাইছ ৰাইজৰ কাৰণে কাম কৰ মানুহৰ কাৰণে কাম কৰ এই কথাবিলাক সদায় আমাক তেওঁ সদায় উৎসাহ দি আহিছিলে ৰাজনৈতিক পথাৰখনত অহা সময়তো আমি তেওঁৰ লগত তেতিয়া আমি আলোচনা কৰিছিলোঁ ২০১১ চনত প্ৰথমবাৰ যেতিয়া মোক এটা তেতিয়া মোক দলে যেতিয়া মোক বিচাৰিছিলে আহিবৰ কাৰণে সেই সময়ত জুবিনে কৈছে তই এতিয়া নাযাবি এতিয়া সময় নহয় ২০১৬ত কিন্তু তেওঁ মোক কৈছে তই এতিয়া খেল কাৰণ নগাঁৱততো প্ৰয়োজন আছে নগাঁও ৰাইজেতো বিচাৰিছে আৰু তই ভাল কাম কৰিব লাগিব এই কথাবিলাক প্ৰতিটো মুহূৰ্ততে মনত পৰি থাকে আৰু মোৰ এটাই কথা জুবিন আমাৰ মাজত কায়িকভাৱে নাই কিন্তু স্মৃতি যুগমীয়া থাকিব লাগিব প্ৰতিটো মুহূৰ্ত প্ৰতিটো ক্ষণত জুবিনৰ যি আদৰ্শ জুবিনৰ যি মানৱতা বা পুনৰবাৰ কৈছোঁ যে সেইটো প্ৰতিটো মানুহৰ তেওঁ অন্তৰত থাকিব লাগিব সেইটো বিশ্বাস কৰোঁ আৰু জুবিনৰ ক্ষেত্ৰত আমি অহা ১৮ তাৰিখে তেওঁ যিহেতু ১৮ নৱেম্বৰ জন্মদিন নগাঁও নেহেৰু বাগানত এটা বৃহৎ আয়োজন কৰিছোঁ তেওঁৰ লগত সকলোতকৈ বেছি গীত গোৱা যিগৰাকী আছে শিল্পী মহালক্ষ্মী আয়াৰ তেওঁকো আমি নিমন্ত্ৰণ কৰিছোঁ মুম্বাইৰ পৰা জুবিনৰ লগত বাদ্যযন্ত্ৰ কৰা প্ৰতিগৰাকী শিল্পী আমাৰ থাকিব আৰু আমি আশা কৰোঁ যে জুবিনৰ সেই শিল্পীসকলকো আমি তেওঁলোকক জীয়াই ৰাখিব লাগিব তেওঁলোককো আমি এখন মঞ্চ দিব লাগিব সেইটো আমাৰ উদ্দেশ্য জুবিনক তেতিয়াহে আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব যেতিয়া অসমৰ শিল্প জগতটো আমি দুপে আগুৱাই নিব পাৰোঁ গতিকে অকল জুবিন নাই বুলি যদি আমি গান শুনা বন্ধ হৈ যায় চিনেমা চোৱা বন্ধ হৈ যায় তেনেহ'লে আমাৰ শিল্পীসকলৰ অৱস্থা বেয়া হৈ যাব গতিকে মই ভাবোঁ যে আমি ৰৈ বিনালেতো চামেই গতিকে জুবিনৰ লগতে আমি সেই শিল্পীসকলকো আগুৱাই লগত দিব লাগিব জুবিনৰ লগত এটা সম্পৰ্ক আমাৰ বন্ধুত্বসুলভ গম পায় বা ৩৩টা বছৰ সম্পৰ্ক বিধায়কটো মই এতিয়া হৈছোঁ আৰু যেতিয়া জুবিনক লগ পাওঁ ৰাজনৈতিক কথা বতৰা তেওঁ বহুত উদ্ধত কাৰণ তেওঁ যিবিলাক কথা বতৰা কয় সেই কথা বতৰাবিলাকত আমি শিকিবলগীয়া বহুত থাকে এটা ৰাতি যদি তেওঁ যদি বহি থাকোঁ তেওঁৰ কথা শুনো ইমানেই তেওঁ জ্ঞানৰ এটা ভাণ্ডাৰ তেওঁৰ পৰা শিকিবলগীয়া জানিবলগীয়া কথা থাকে প্ৰতিটো মুহূৰ্তত কয় সুবিধা যেতিয়া পাইছ ভাল কাম কৰ সুবিধা যেতিয়া পাইছ ৰাইজৰ কাৰণে কাম কৰ মানুহৰ কাৰণে কাম কৰ এই কথাবিলাক সদায় আমাক তেওঁ সদায় উৎসাহ দি আহিছিলে ৰাজনৈতিক পথাৰখনত অহা সময়তো আমি তেওঁৰ লগত তেতিয়া আমি আলোচনা কৰিছিলোঁ ২০১১ চনত প্ৰথমবাৰ যেতিয়া মোক এটা তেতিয়া মোক দলে যেতিয়া মোক বিচাৰিছিলে আহিবৰ কাৰণে সেই সময়ত জুবিনে কৈছে তই এতিয়া নাযাবি এতিয়া সময় নহয় ২০১৬ত কিন্তু তেওঁ মোক কৈছে তই এতিয়া খেল কাৰণ নগাঁৱততো প্ৰয়োজন আছে নগাঁও ৰাইজেতো বিচাৰিছে আৰু তই ভাল কাম কৰিব লাগিব এই কথাবিলাক প্ৰতিটো মুহূৰ্ততে মনত পৰি থাকে আৰু মোৰ এটাই কথা জুবিন আমাৰ মাজত কায়িকভাৱে নাই কিন্তু স্মৃতি যুগমীয়া থাকিব লাগিব প্ৰতিটো মুহূৰ্ত প্ৰতিটো ক্ষণত জুবিনৰ যি আদৰ্শ জুবিনৰ যি মানৱতা বা পুনৰবাৰ কৈছোঁ যে সেইটো প্ৰতিটো মানুহৰ তেওঁ অন্তৰত থাকিব লাগিব সেইটো বিশ্বাস কৰোঁ আৰু জুবিনৰ ক্ষেত্ৰত আমি অহা ১৮ তাৰিখে তেওঁ যিহেতু ১৮ নৱেম্বৰ জন্মদিন নগাঁও নেহেৰু বাগানত এটা বৃহৎ আয়োজন কৰিছোঁ তেওঁৰ লগত সকলোতকৈ বেছি গীত গোৱা যিগৰাকী আছে শিল্পী মহালক্ষ্মী আয়াৰ তেওঁকো আমি নিমন্ত্ৰণ কৰিছোঁ মুম্বাইৰ পৰা জুবিনৰ লগত বাদ্যযন্ত্ৰ কৰা প্ৰতিগৰাকী শিল্পী আমাৰ থাকিব আৰু আমি আশা কৰোঁ যে জুবিনৰ সেই শিল্পীসকলকো আমি তেওঁলোকক জীয়াই ৰাখিব লাগিব তেওঁলোককো আমি এখন মঞ্চ দিব লাগিব সেইটো আমাৰ উদ্দেশ্য জুবিনক তেতিয়াহে আমি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব যেতিয়া অসমৰ শিল্প জগতটো আমি দুপে আগুৱাই নিব পাৰোঁ গতিকে অকল জুবিন নাই বুলি যদি আমি গান শুনা বন্ধ হৈ যায় চিনেমা চোৱা বন্ধ হৈ যায় তেনেহ'লে আমাৰ শিল্পীসকলৰ অৱস্থা বেয়া হৈ যাব গতিকে মই ভাবোঁ যে আমি ৰৈ বিনালেতো চামেই গতিকে জুবিনৰ লগতে আমি সেই শিল্পীসকলকো আগুৱাই লগত দিব লাগিব